নমস্কাৰ আমাৰ সৈতে আছে এগৰাকী উদীয়মান ব্যৱসায়ী তথা ৰাজনৈতিক নেতা তেওঁ ঋষিৰাজ কন্দুল্য আৰু তেওঁ যোৱাটো লোকসভা নিৰ্বাচনত দেখা গৈছিল যে তেওঁ তেজপুৰ সমষ্টিৰ পৰা সন্মানীয় তেজপুৰ সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁ যদিও দল বেলেগ আছিল এতিয়া তেওঁ এটা বেলেগ দলত আমি সকলো বিষয় জানিব বিচাৰিম ঋষিৰাজ কন্দুল্যৰ পৰা ঋষিৰাজ কন্দুল্য নমস্কাৰ হৈছো কওকচোন আপোনাৰ ৰাজনৈতিক যাত্ৰাটোৰ কথাই প্ৰথমতে আমি জানিব বিচাৰিছো ৰাজনৈতিক যাত্ৰাটো মোৰ দীঘলীয়া ৰাজনৈতিক যাত্ৰা আমি ভাৰতীয় জনতা পাৰ্টিৰ পৰা মোৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছিল ভাৰতীয় জনতা পাৰ্টিৰ লগত ৰাজনৈতিক যাত্ৰা কৰাৰ পিছত 2016 চনত যেতিয়া অসমত চৰকাৰ হৈছিল ভাৰতীয় জনতা পাৰ্টিৰ সেইখিনি সময়ত জুন চৰকাৰ মে মাহত হৈছিল জুন জুলাই মাহত মই ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰিছিলো তাৰ পিছত কিছুদিন নিজৰ ব্যৱসায়ত মনোনিৱেশ কৰো বিশেষকৈ আমি দিল্লী বেস্ট ব্যৱসায় কৰো কাৰণে দিল্লীত অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ সংস্পৰ্শত আহি আম আদমি পাৰ্টিৰ লগত জড়িত হৈছিল 2019 চনত 2019 চনত সংস্পৰ্শত আহি আম আদমি পাৰ্টিৰ ভাৱধাৰা লৈ গুৱাহাটীত আহি তেজপুৰত আম আদমি পাৰ্টিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কামত লাগিছিল তেওঁলোকে তাৰ পিছত আমাক ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ দিছিল সেই হিচাপে এক্টিভ পলিটিক্স যেটো কয় যে প্ৰতিদ্বন্দ্বিতা কৰা পলিটিক্স এজন ৰাজনৈতিক জীৱনত ৰাজনৈতিক মানুহৰ বাবে এটা খুব জৰুৰী কথা গতিকে এক্টিভ পলিটিক্সত আহি ৰাজনৈতিকভাৱে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুবিধা পাইছিল আৰু সেই সুবিধাই বহু ধৰণে ৰাজনৈতিক অভিজ্ঞতাৰে পুষ্ট কৰিছিল তাৰ পিছত যেতিয়া অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ নেতৃত্বত থকা দিল্লীত চৰকাৰ নোহোৱা হ'ল আৰু আমাৰ অসমতো নেশ্যনেল পলিটিক্স যেটো কয় নেশ্যনেল ৰাজনৈতিক দলৰ প্ৰতি মানুহৰ অনিহা আহা লাহে লাহে আৰম্ভ হৈছিল সেইখিনি সময়ত এজন বলিষ্ঠ কণ্ঠৰ অধিকাৰী আৰু এজন অসমীয়া 3.5 কোটি অসমীয়া মানুহক ৰিপ্ৰেজেন্ট কৰিব পৰা অখিল গগৈ ডাঙৰীয়া যিজনে সদায় অকলে বিৰোধীৰ ভূমিকা পালন কৰি আহিছে অসমত তেখেতৰ লগত যোগ হৈছিল হেতু খুব বেছি দিনৰ কথা নহয় আমি এবছৰমান আগতে অখিল গগৈ ডাঙৰীয়াৰ সংস্পৰ্শত আহি তেখেতৰ ৰাজনৈতিক দলত যোগদান কৰি মই তাতে উপসভাপতি পদত আছো বৰ্তমান আৰু ৰাজনৈতিকভাৱে সক্ৰিয় হৈ আছো মোৰ তেজপুৰৰ সমষ্টিত বিভিন্ন ধৰণৰ কাম কৰি আছো সেইখিনি ৰাজনৈতিকভাৱে মোৰ আৰু বিভিন্ন সময়ত আমি বিভিন্ন ঠাইত মিটিংও কৰিছো ৰাজনৈতিকভাৱে আমি এক্টিভ হৈ আছো বৰ্তমান মই দ্বিতীয় প্ৰশ্ন হয় দেখা গৈছে আপুনি বিজেপি ভাৰতীয় জনতা পাৰ্টি তাৰ পিছতে আম আদমি পাৰ্টি হয় তাৰ পৰৱৰ্তী সময়ত ৰাইজৰ দল উপসভাপতি ৰাজ্যিক হয় ইয়াত এটা সুবিধাবাদৰ কথা আহি নপৰেনে সুবিধাবাদৰ কথাটো এনেকৈ আহে সুবিধা এৰি দিয়াৰ কথা আহে মানুহে যিখিনি সময়ত এটা ৰাজনৈতিক দল বিজেপিৰ নিচিনা ভাৰতীয় জনতা পাৰ্টিৰ লগত আমি একেবাৰে সৰুৰ পৰা আদৰ্শ ৰাজনৈতিক যিখিনি দেখি আহিছিল একেবাৰে সৰু বয়সত কম বয়সত তেজপুৰত বদন লহকৰ ডাঙৰীয়াই যেতিয়া ইলেকশ্যন খেলিছিল তেতিয়া মই ভাৰতীয় জনতা পাৰ্টিৰ পোষ্টাৰ মাৰিছিল তেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ সংস্পৰ্শত আহিছিল তেতিয়া আমি খুব বেছি ক্লাছ 7-8 হয় আৰএছএছৰ সংস্পৰ্শত আহিছিল তাতে আমি শাখাটো গৈছিল একাডেমি স্কুলত নয়ন শাস্ত্ৰী ডাঙৰীয়াৰ তত্ত্বাৱধানত বহুতো লোক আছিল আৰু লগৰ ল'ৰাও আছিল একেলগে সকলোৱে আমি আৰএছএছৰ সৰু সৰু প্ৰশিক্ষণতো গৈছিল আৰু কথাও শুনিছিল তাৰ পিছত যেতিয়া চৰকাৰ আহিল তেতিয়া আমি আঁতৰি আহিছো ইয়াত সুবিধা লৈছো নে দিছো সেইটো কথা স্পষ্ট হৈ থাকে চাওক অতি গুৰুত্বপূৰ্ণ প্ৰসংগ ঋষিৰাজ কন্দুল্য যিখিনি সময়ত নদন বদন এখন চৰকাৰ নদন বদন বুলিয়ে কৈছো বৰ্তমানৰ সময়ত নদন বদন চৰকাৰ আপুনি সেইখিনি আমাক ত্যাগ কৰিবলগীয়া হ'ল কিয় আদৰ্শগত কথা কিছুমান আছে নিজৰ মই কাৰো আদৰ্শৰ লগত বিলীনো হৈ নাই যোৱা মোৰ নিজৰ আদৰ্শ কিছুমান আছিলে যিটো সময়ত আমি যিখিনি মানুহৰ বিৰোধ কৰি আহিছিল ভাৰতীয় জনতা পাৰ্টিত থাকি সেই মানুহখিনি যেতিয়া আহি পেলাই ভাৰতীয় জনতা পাৰ্টিৰ বৰমূৰীয়া হৈছিল
সেইখিনি সময়ত মোৰ নিজৰ বাকীসকলৰ কথা মই কাৰো কথা কোৱা নাই, মোৰ নিজৰ মনে কৈছিলে যে এজন মানুহেই হয়, তেখেতে চলাটো সলনি কৰি দিলে মানুহজন সলনি হৈ নাযায়। গতিকে তেনেকুৱা ধৰণৰ এটা মেণ্টেলিটিত আমি যাৰ এগেইনষ্টত ধৰ্ণা আন্দোলন কৰিছিলোঁ, সেই মানুহখিনি যেতিয়া আজি সেইটো দলত বৰমূৰীয়া হৈ থাকে, সেইখিনি সময়ত মোৰ মনে নোকোৱাৰ কাৰণে মই আঁতৰি আহিছিলোঁ। খুব গুৰুত্বপূৰ্ণ কথা। তেজপুৰ সমষ্টিয়ে আপোনাৰ ওপৰত কিবা এটা আশা কিন্তু কৰিছে। চাওক, বিগত সময়ছোৱাত তেজপুৰৰ লগত ময়ো সম্পৃক্ত, ময়ো জড়িত, আপুনি জানেই। হয়, বিগত বহু বছৰ ধৰি তেজপুৰৰ সৈতে মোৰ এটা সম্পৰ্ক আছে, আৰু সেই সম্পৰ্ক লৈ মই তেজপুৰৰ যিখিনি জনতা, সাধাৰণ জনতা, সেই জনতাৰ সৈতে ময়ো সাংবাদিক হিচাপেও তেওঁলোকৰ সৈতে মই মিলিত হৈছোঁ। আপোনাৰ ওপৰত আশা কৰে এইটোৱে, ঋষিৰাজ কন্দলীয়ে কিবা এটা সলনি কৰিব। সেই কিবাটো কি সলনি কৰিব আচলতে? ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰিলে, আপো ত্যাগ কৰিলে, এতিয়া ৰাইজৰ আপৰ কিছুমান গুণ আছে, যিখিনি গুণ ভাৰতবৰ্ষৰ ৰাজনীতিত বহুত ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতা পাৰ হৈ যাওঁতেও দেখুৱাব পৰা নাছিলে। আম আদমি পাৰ্টিৰ অন্তঃকণ্ডলত বিধ্বস্ত হৈছে বৰ্তমান। মই পাৰ্টিৰ অন্তঃকণ্ডলতহে আম আদমি পাৰ্টি এৰি আহিছোঁ। মোৰ বেলেগ কোনো উদ্দেশ্য নাই। আম আদমি পাৰ্টিৰ প্ৰতি মোৰ শ্ৰদ্ধা ভক্তি সিমানেই আছে, আৰু সেই আম আদমি পাৰ্টিয়ে অসমত শিপা গভীৰ কৰিব নোৱাৰিব আম আদমি পাৰ্টিৰ নিজৰ দলীয় অন্তঃকণ্ডলৰ বাবে। সেই কথাটো স্থিতি কৰি মোক লাগে আমাৰ মানুহৰ উন্নতি, আমাৰ তেজপুৰবাসীৰ, আমাৰ শোণিতপুৰবাসীৰ উন্নতি লাগে। আমাৰ শোণিতপুৰবাসী, তেজপুৰবাসীৰ কাৰণে আমাৰ যিখিনি পৰিকল্পনা আছে, এতিয়া তেজপুৰত আপুনি অসমৰ ভিতৰত সাংস্কৃতিক নগৰী তেজপুৰ বুলি জনা যায়। সেই সাংস্কৃতিক নগৰী তেজপুৰ গঢ়া কি খনিকৰ কোনকেইজন? বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, নটসূৰ্য ফণী শৰ্মা। তেওঁলোকৰ অৱদানত আজি সাংস্কৃতিক নগৰী হ'ল। ইমান চৰকাৰ আহিল গ'ল, আজি নটসূৰ্য ফণী শৰ্মা মোৰ নিজৰ বংশৰ হয়। তেখেতৰ পৰিয়ালৰ পৰা দান দিয়া 5 বিঘা মাটিত তেখেতৰ সমাধিটো নিৰ্মাণ কৰিব নোৱাৰিলে। যোৱা আজি 25-30 বছৰৰ পৰা সেই একেটা কথাকে আমি শুনি আহিছোঁ। সেই তেনেকুৱা ধৰণৰ অৱস্থা দেখি আমাৰ শিল্পী সমাজে ভাবিবলৈ বাধ্য হৈছে যে সঁচাকৈ শিল্পী খাব লাগে নেকি? শিল্পী মানে তেনেকুৱা ধৰণৰ কিছুমান কথা দেখি সেই শিল্পীসকলৰ সুবিধাৰ্থে আৰু বহু ধৰণৰ এনেকুৱা ধৰণৰ ৰাজনৈতিক পৰিৱৰ্তন কৰিবলৈ বাবে ৰাজনীতিত প্ৰত্যক্ষভাৱে জড়িত হৈ আছোঁ, যিটো কোনেও আগতে কৰি দেখুৱাব পৰা নাই। কাৰণ আমি এতিয়া দেখি আহিছোঁ, প্ৰথম এটা কথা দেখি আহিছোঁ, আমি একোজন শিল্পীক ইমান মৰম কৰোঁ, ইমান শ্ৰদ্ধা কৰোঁ। সৰু শিল্পী, মই জুবিন গাৰ্গৰ বিষয়ে কোৱা নাই, ইমান মৰম শ্ৰদ্ধা কৰা শিল্পীসকল, আৰ্টিষ্টেই হওক, কলা সংস্কৃতিৰ বিভিন্ন নাটকৰ লগত জড়িত হওক, কোনোবা হওক, সেই শিল্পীজন যোনদিনাখনে বিচনাত পৰিল, হস্পিটেলত ভৰ্তি হ'ল, পিছদিনাখন পুৱা তেখেতৰ পৰিয়ালৰ এটা স্কেনাৰ এখতে ফেচবুকত দেখা পোৱা যায়। এয়াই নেকি শিল্পীৰ ভৱিষ্যত? শিল্পীৰ ভৱিষ্যত গঢ়িব পৰা কোনো চৰকাৰ নোলাল নেকি আজিলৈকে? সেই শিল্পীসকলৰ বাবে বিশেষ কিছুমান আঁচনি মনৰ ভিতৰত থকা, যেতিয়া চৰকাৰৰ ভিতৰত থাকি কাম কৰিবলৈ পোৱা যাব, তেতিয়া তেনেকুৱা ধৰণৰ কিছুমান কাম কৰি দিব পৰা যায়। গতিকে সেই সলনিসমূহ নিজৰ ফালৰ পৰা কৰিবলৈ আগবাঢ়ি আহিছোঁ ৰাজনৈতিক জগতখনলৈ। আৰু বিভিন্ন ধৰণৰ কথা আছে। আমাৰ শোণিতপুৰখনত সাংস্কৃতিক নগৰী পৰিচয় কোনে দিব? সাংস্কৃতিক নগৰীৰ পৰিচয় দিবৰ বাবে আম আদমি পাৰ্টিৰ ইলেকশ্যন মেনিফেষ্টত অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক কৈ পেলাই লিখাইছিলোঁ যে শোণিতপুৰত এখন সাংস্কৃতিক বিশ্ববিদ্যালয় লাগে। সাংস্কৃতিক বিশ্ববিদ্যালয় মানে সেই গোটেই শিল্পী চামৰ ভৱিষ্যতটো এটা পৰিকল্পিত ঠাইত থাকিব। ভাতখান্দে ইউনিভাৰ্চিটিৰ পৰা চাৰ্টিফিকেট আনি পেলাই আমাৰ ইয়াত সংস্কৃতিৰ ভাষাবিলাক, শান্তি নিকেতনৰ চাৰ্টিফিকেট দি পেলাই আমাৰ ইয়াত আহি পেলাই দেখুৱাই পেলাই সংস্কৃতিৰ কাম কৰি আছে। কিন্তু আমাৰ তেজপুৰত যদি তেনেকুৱা এটা সুবিধা হয়, সেই তাৰ পৰা পাছ কৰা আৰ্টিষ্টখিনি, তাৰ পৰা পাছ কৰা গায়কখিনি, তেওঁলোকে কিবা এটা সুবিধা পাব। তেনেকুৱা ধৰণৰ সাংস্কৃতিক জগতত এটা পৰিৱৰ্তনৰ চেষ্টা কৰি পেলাই ৰাজনীতিলৈ আহিছোঁ। আৰু
মানুহৰ অৱস্থা এনেকুৱা দ্বিতীয় পৰ্যায়টোতো একেটা কথাই সোমাই আছে আজিলৈকে আমাৰ অসমৰ সাধাৰণ জনতাৰ যদি এটা বেমাৰ হয় এজন সাধাৰণ চাকৰিয়ালৰ বেমাৰ হোৱা মানে তেখেতে জীৱনত কষ্টপৰ্জিত ধনেদি বনোৱা ঘৰটো আৰু মাটিখিনি বিক্ৰী কৰি চিকিৎসা কৰিব লগা হয় তেনেকুৱা ধৰণৰ কিছুমান বিশেষ পৰিকল্পনা যিবিলাক অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ দলত থাকোঁতে আমি দেখিছোঁ তেখেতে তেনেকুৱা ধৰণৰ কৰিবলৈ সক্ষম হৈছে সেইবোৰ লৈ ৰাজনৈতিক জগতখনলৈ আগুৱাই আহিছোঁ এটা বিশেষ পৰিৱৰ্তন আচলতে মানুহখিনিৰ পৰিৱৰ্তন হ'ব লাগিব মন্ত্ৰী এমএলএৰ টকা ঘৰ ডাঙৰ হোৱাটো আমাৰ পৰিৱৰ্তন সঁচা অৰ্থত পৰিৱৰ্তন নহয় মন্ত্ৰী এমএলএৰ ডাঙৰ ঘৰ হৈছে মিনিষ্টাৰ হোৱাৰ পিছত তেওঁ ছাৰ হৈ গৈছে কালিলৈকে লগত ঘূৰি ফুৰা লগৰ বন্ধু এজন যেতিয়া আহি পেলাই এমএলএ বা মন্ত্ৰী হৈ গ'ল তেখেত বন্ধুজনৰ কাৰণে ছাৰ সেই ছাৰ সংস্কৃতিটো যিকোনো এজন মন্ত্ৰী বা এমএলএ এটা সমষ্টিৰ ৰিপ্ৰেজেন্টেটিভ 126 জন ৰিপ্ৰেজেন্টেটিভ আমি এছেম্বলিত পঠাও তেওঁ সেই নিজৰ সমষ্টিটোৰ উন্নয়নৰ কথা সকলোৰে আগত দাঙি ধৰিব বাবে তেনেকুৱা ধৰণৰ পৰিৱৰ্তনকামী ৰাজনৈতিক নেতা আমি খুব কম দেখিবলৈ পাইছোঁ সেই সমষ্টিটোৰ উন্নয়নৰ নামত মন্ত্ৰী এমএলএৰ গুৱাহাটীত 3টামান ঘৰ বিদেশত 2টামান ঘৰ দিল্লী বম্বে 2টামান ঘৰ আৰু তেজপুৰ বা যোনটো সমষ্টিত থাকে তাত বৃহৎ বৃহৎ দালান 3টামান হয়গে তাৰ বাহিৰে আমিতো বেলেগ পৰিৱৰ্তন দেখা নাই সেই শিল্পীয়ে ফেচবুকত দিয়ে আছে মোৰ বেমাৰ হৈছে পইচা দিয়া ঘৈণীয়েকৰ একাউণ্ট নম্বৰত সাধাৰণ লোকে শিল্পী নোহোৱা মানুহখিনি যিখিনি সাধাৰণ মানুহ বেমাৰ এটা হোৱা মানে ঘৰ মাটি বিক্ৰী কৰিয়ে আছে তেনেকুৱা ধৰণৰ কিছুমান অৰিজিনেল প্ৰব্লেম সলভ কৰিম বুলি ৰাজনৈতিক জগতখনলৈ আহিছোঁ ৰাইজে যদি আকোৱালি লয় তেতিয়াহ'লে কৰিবলৈ পাৰিম আকোৱালি নল'লে নোৱাৰো সিধা কথা এটা খুব সৰু উদাহৰণ দিওঁ তেখেতৰ মই নামটো নলওঁ যিহেতু তেখেত বিধায়কো আছিলে হয় তেজপুৰ সমষ্টিৰ এটা ৰাজনৈতিক ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ কোন হয়তো আপুনি গম পাইছেই তেওঁ কৈছিলে যে মই তেজ বিক্ৰী কৰি হ'লেও এই অঞ্চলটো এটা ডাঙৰ অঞ্চল এখন ডাঙৰ গুৰুত্বপূৰ্ণ গাঁও আপোনালোকৰ তেজপুৰত আছে গুটলুং জানে আপুনি তাৰ যিটো পথ ভিতৰুৱা পথ যিখিনি সেই পথখিনি মই দেখিছোঁ সেই পথখিনি উন্নয়নৰ কাৰণে তেওঁ কৈছিলে যে মই নিজৰ তেজ বিক্ৰী কৰি হ'লেও এই পথসমূহ বনাম এইটো নিৰ্বাচনৰ আগত তেওঁ যি প্ৰচাৰ চলাই সেই প্ৰচাৰৰ তেখেতৰ মন্তব্য আছিল আচলতে ৰাজনৈতিক নেতাৰ সেই মন্তব্যসমূহক আচলতে যে ফুলজাৰি সেইটো সঁচা নহয় বুলি কেনেকৈ জনতা প্ৰতিপন্ন হ'ব জনতাৰ বহু ভুল আছে জনতাই কি কৰে ৰাজনৈতিক নেতাৰ ফুলজাৰিখিনি জ্বলাই দিয়ে ফুলজাৰি জ্বলোৱাৰ পিছত যেনেকৈ কৰি তাত থকা তামডাল মানুহে পেলাই দিয়ে ইলেকশ্যন শেষ হোৱাৰ পিছত 5টা বছৰলৈ এই যিখন ইস্তাহাৰ দিয়ে এই লোকেল এমএলএ জনক এই সমষ্টিটোৰ পৰা কোনজন মানুহে গৈ সুধিছে আপুনি আমাক ইস্তাহাৰত দিয়া কোনটো কাম প্ৰতিপন্ন কৰি দেখুৱালে সেই সোধাৰ অধিকাৰটো এমএলএ জনে ৰাইজক দি দিয়ে সেইকাৰণে ৰাইজে এটা বস্তু জানিব লাগে যে তেওঁ 5 বছৰৰ ভিতৰত যদি সেইজন ৰাজনৈতিক নেতাৰ পৰা সন্তুষ্ট নহয় তেওঁ তেল মাৰা ফুলজাৰি মাৰা কথা আৰু 500 টকাত নিজৰ ভোট বিক্ৰী নকৰি যদি মানুহখিনি সলনি কৰি ৰাইজে অৰিজিনেলি নিজৰ পাৱাৰটো দেখুৱায় তেতিয়াহ'লে কিন্তু এই ৰাজনৈতিক পৰিৱৰ্তন আৰু ফুলজাৰি মাৰা কথাখিনি সঁচা হোৱাৰ সম্ভাৱনা 99% আছে আমাৰ এই সংবাদ মাধ্যম যোগে আপুনি আজি কি মন্তব্য কৰিব বা কি ভাবি ললো আপুনি ভাবি ললো নহয় আপুনি নিৰ্বাচনত অৱতীৰ্ণ হ'বই কিহৰ কাৰণে আপোনাক ভোট দিব মই আমাৰ যিটো সমষ্টিৰ পৰা মই ৰিপ্ৰেজেন্ট কৰিম সেইটো এটা খুব স্বনামধন্য তেজপুৰ সাংস্কৃতিক সন্মানীয় সমষ্টি এই সমষ্টিটোৰ পৰা ৰিপ্ৰেজেন্ট কৰিম বুলি ভাবাৰ ভিতৰত মোৰ মনত এফালে জমা এফালে খৰচ তেনেকুৱা ধৰণৰ এটা হিচাপ চলি থাকে মই প্ৰথম কথা ভয় কৰোঁ এটা সমষ্টি ৰিপ্ৰেজেন্ট কৰিবলৈ কাৰণে দলীয়ভাৱে মোক তাত তৈয়াৰী কৰিবলৈ কৈছে মই কোনো মিত্ৰজোঁটৰ বাহিৰত গৈ মই ইলেকশ্যন নেখেলোঁ এটা মিত্ৰজোঁট যদি হয় মিত্ৰজোঁটৰ বাহিৰত গৈ মই ইলেকশ্যন নেখেলোঁ মোৰ প্ৰথম ঘোষণা মোক দলীয়ভাৱে কাৰণ কি বিহু আহিলে নাচনি তৈয়াৰ হ'বই লাগিব হয় ষ্টেজত নাচিবলৈ পাবও পাৰে নাপাবও পাৰে মই মোৰ তৈয়াৰী সম্পূৰ্ণ কৰি আছোঁ 2 নম্বৰ কথা মই দলটো
সাংগঠনিক কাম কৰি গৈ আছো দল ইজ এ প্লেটফৰ্ম অনলি মানুহৰ কাৰণে ৰাজনৈতিক দলটো মাত্ৰ এটা প্লেটফৰ্ম কোনেও কানো দলক গালি দিব দলৰ মহৎ উদ্দেশ্য থাকে যিকোনো দলৰ মই সমূহ দলৰ কথা কৈছো কোনো এটা পাৰ্টিকুলাৰ দলৰ কথা দলটোৰ সংবিধান মতে মহৎ উদ্দেশ্য থাকে সেই মহৎ উদ্দেশ্যখিনি পালন কৰাটো দলীয় নেতাসকলৰ আৰু যিসকল ইলেক্টেড হয় তেওঁলোকৰ দায়িত্ব সেইখিনিও দলীয় মানুহে চাব লাগে তেজপুৰ সমষ্টিটো বাছি ল'বৰ সময়ত মই যিটো জমা খৰচৰ কথা কৈছো তেজপুৰ সমষ্টিত মই কিছুমান কাম কৰি আছো যিখিনি কামেদি মানুহ স্বাৱলম্বী হ'বলৈ এখোজ দুখোজকৈ আগবাঢ়িছে আৰু ৰাইজক মই ৰাজনৈতিকভাৱে আপোনাৰ আগত যিখিনি কথা কৈছো ৰাজনৈতিকভাৱে কথাখিনি ক'বলৈ চেষ্টা কৰিছো যে ৰাজনৈতিকভাৱে আপোনালোক অলপ সচেতন হওক কোনবাই কিবা এটা কৈ দিলে বুলি আপোনালোক সেইটোৰ পিছে পিছে দৌৰিব দৰকাৰ নাই আমাৰ তেজপুৰৰ মানুহ বুলি নকওঁ অসমৰ মানুহে এতিয়াও ৰাজনীতি বস্তুটো এটা এনেকুৱা চকুৰে চাই যে এইটো বেয়া মানুহৰ কাম কিন্তু মই মোৰ নিজৰ ইচ্ছা মতে আৰু সেইটো তেওঁলোকৰো কথা মই মোৰ নিজৰ দুজন ল'ৰাৰ ভিতৰত এজন ভাল ৰাজনৈতিক নেতা হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবে এতিয়াৰ পৰা ট্ৰেইন আপ বুলি কয় গ্ৰুম কৰি আছো মই তেওঁলোকে ভাল নম্বৰ পাই পাছ কৰিছে কিন্তু মই বহুত কথা বহুত বস্তু বহুতৰ ক্ষেত্ৰত দেখিছো কাকো পাৰ্টিকুলাৰলি কোৱা নাই নিজৰ মাটি পানী বায়ুৰ লগত যদি সংস্পৰ্শ নথকাকৈ মই তেওঁলোকক বাহিৰত পঢ়িবলৈ পঠাও তেতিয়াহ'লে সেই ল'ৰাজনে ঘূৰি আহি অসমৰ দুখ দুৰ্দশা নুবুজিব তেওঁলোকক অসমৰ ৰাজনীতিৰ হাব বুলি কয় য'ৰ পৰা সকলো ৰাজনৈতিক নেতা ওলাইছে গুৱাহাটী ইউনিভাৰ্চিটিত আনি এডমিশ্যন কৰি দিছো দুইজন ল'ৰাক দুটা বেলেগ চেপ্টাৰ হেৰিত এজনে কমাৰ্চত পঢ়ি আছে এজনে আৰ্টছত পঢ়ি আছে ছচিয়লজি লৈ আৰু মই ইণ্টাৰেক্ট কৰিব দিছো সকলোৰে মই বোলো দল সংগঠন এটা প্লেটফৰ্ম তুমি নিজক ৰাজনৈতিক নেতা হিচাপে ভালকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা তোমাক কোনবাই নিয়ে লৈছে নলৈছে দ্যাট ইজ এ সেকেন্ডাৰী মেটাৰ তুমি ৰাজনৈতিকভাৱে পৰিপক্ক হোৱা ৰাজনৈতিক পৰিপক্কতা বহুত ডাঙৰ কথা যিটো আজি আমি যিটো জিয়াটো ভুঞ্জি আছো এজন মানুহে এজন গায়কে স্বনামধন্য গায়কে ৩৮,০০০ গান ৪০টা ভাষাত গাই ৰাইজক সচেতন কৰিব নোৱাৰিলে সেই মানুহজন মৰি যাওঁতে ৰাইজৰ মূৰত কিছুমান কথা প্ৰশ্ন জাগিছে আমি সঁচাকৈ তেখেতৰ গানখিনিৰ মূল্যবোধত কি কৈছিলে কি নকৈছিলে বুজি নাপালো নেকি ৰাতিপুৱা 4:30 বজাত ৰাইজে চিনেমা চাবলৈ গৈছে ধেমালি কথা সেইজন মানুহ এজন ভগৱানৰ নিচিনা মানুহজনে আমি যেতিয়া থাকিছিলে তেতিয়া বুজি নাই পোৱা কত মানুহক তেওঁ প্ৰচাৰ বিমুখ আছিলে নিজৰ যিখিনি সমাজ কৰ্ম কৰি গৈছিল সেইখিনিৰ পৰা প্ৰচাৰ বিমুখ আছিলে গতিকে ৰাইজলৈ এটোৱে আহ্বান এটা ৰাস্তা দেখুৱাই ভগৱানেও সদায় পথ দেখুৱাই নাথাকে ৰাইজক সচেতন হ'ব লাগে মই কোনো দলৰ নিগেটিভ কথা কোৱা নাই কোনো দল এনেকুৱা নাই যোনে কিবা নিগেটিভ মেন্টালিটি লৈ মানে আৰম্ভ কৰিছে সকলোৱে পজিটিভ এটা এটিটিউড লৈয়ে দলটো আৰম্ভ হয় ভাৰতীয় জনতা পাৰ্টিৰ জন্মক্ষণত কত মানে বিট্ৰেয়েল খাই জন্ম হৈছে জাতীয় কংগ্ৰেছে ভাৰতবৰ্ষ স্বাধীন কৰা দিনৰ পৰা আহা এটা দল কিন্তু তেওঁলোকৰ মাজত থকা মানুহ কিছুমান দলবিলাক বদনামি কৰিছে এনেকুৱা ধৰণৰ কথা ৰাইজ সজাগ হ'ব লাগিব বেলেগ একো কথা নাই আপুনি শিল্পীৰ কথা ক'লে উল্লেখ কৰিলে জুবিন গাৰ্গৰ কথা উল্লেখ কৰিলে আপুনি এটা প্ৰতিমূৰ্তি নিৰ্মাণৰ কথা চিন্তা কৰিছে প্ৰস্তৰ হয় বৃহৎ প্ৰতিমূৰ্তি এটা আপোনাৰ নিজা উদ্যোগত অকণ জানিব বিচাৰিম তেজপুৰত অসমীয়া ভাষা উন্নতি সাধিনী সভা আছে 1890 চনত প্ৰতিষ্ঠিত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ এখন বাকৰি আছে য'ৰ পৰা সাহিত্য সভা জন্ম হৈছিল তেনেকুৱা এটা স্থানত কলকাতাত জন্ম হৈছিলে অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা তেনেকুৱা এটা স্থান যিটো আমাৰ তেজপুৰৰ কলিবাৰীত আছে তাত জুবিন গাৰ্গ ডাঙৰীয়াৰ মূৰ্তি এটা হোৱাটো খুবেই জৰুৰী আৰু সেই ঠাইৰ প্ৰায় এটা সময়ত অসমত এটা ভাষাৰ পৰিৱৰ্তন আৰম্ভ হৈছিলে সকলো অসমীয়া ভাষা দোপত দোপে উন্নতি কৰা আৰম্ভ হৈছিলে সেই ঠাইখিনিত
এটা সময় গৈ 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 এটা বস্তু যেতিয়া কমি আহে সেই ঠাইত আকৌ তেল ঢালি দিয়াৰ নিচিনা এটা কথা হয়, য'ৰ পৰা অসমীয়া ভাষা অসমীয়া মানুহৰ এটা নতুন হাৰ্ট থ্ৰব যিজন জুবিন গাৰ্গ, তেখেতৰ প্ৰতিমূৰ্তিটো এটা এনেকুৱা কাম কৰিব অসমীয়া জাতিটো আকৌ প্ৰস্ফুটিত হৈ যাব, সকলোফালে জাতিষ্কাৰ হ'ব বুলি আশা কৰিছোঁ। কিন্তু মূৰ্তি বনোৱাৰ পৰিকল্পনা সম্পূৰ্ণ হৈ গৈছে, কিন্তু মই অভাউষাৰ সকলো মানুহক লৈ আহি আমাৰ স্বৰ্গীয় জুবিন গাৰ্গ ডাঙৰীয়াৰ পত্নীৰ সম্পূৰ্ণ পাৰ্মিশ্যনত তেখেতৰ পৰা সুধি ল'ম কেনেকুৱা ধৰণৰ মূৰ্তি হ'লে তেখেতে ভাল পাব। সেইটো পাৰ্মিশ্যন ল'বলৈ হয়তো আমি অহা সপ্তাহত তেখেতৰ ওচৰত এবাৰ লগ ধৰাৰ চেষ্টা কৰিম, কাৰণ খুব মানুহৰ ভিৰৰ মাজত এইবিলাক কথা পতা সম্ভৱপৰ নহয়। অভাউষাৰ প্ৰেচিডেণ্ট ছেক্ৰেটেৰীকে লৈ আমাৰ কিছু জনা বুজা মানুহ আহি তেখেতৰ পৰা পাৰ্মিশ্যন লৈ তেখেতে কেনেকুৱা ধৰণৰ মূৰ্তি বিচাৰে সেই হিচাপেহে মূৰ্তি প্ৰতিষ্ঠা হ'ব। জ্যোতিৰাভা শৰ্মাৰ মাজত জুবিন গাৰ্গো থাকিব এতিয়া। এনেকুৱা এটা ঠাই, এফালে বিষ্ণুপ্ৰসাদ ৰাভাৰ ঘৰ, সন্মুখত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ঘৰ, এটা কোণত ফণী শৰ্মাৰ ঘৰ, এটা ট্ৰায়েংগলৰ মাজত আছে। এই তিনিটা ঘৰৰ একেবাৰে মাজত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো থাকিব। এই তিনিটা ট্ৰায়েংগলৰ মাজত মানে আপুনি এইটো এটা যিটো পৰিকল্পনা আছে সেইটো হোৱাৰ পিছত মানুহে এটা সময়ত ক'ব যে এইটো এটা ভাল কাম হৈছিলে। ধন্যবাদ ঋষিৰাজ কণ্ডিল্য, ধন্যবাদ। ভাল লাগিছে এই কথাটো আপোনাৰ শুনি। কওক, আপুনি কওক। পৰিকল্পনাটো এইটো যে জুবিন গাৰ্গ ডাঙৰীয়াই যিখিনি বস্তু দি গ'ল, আজি মহাপুৰুষ বহুত আমাৰ নতুন প্ৰজন্মক এটা এনেকুৱা বস্তু শিকাই থৈ গ'ল। তেওঁৰ যিটো আইডিয়া আছিলে, আইডিয়াটো কেনেকুৱা ধৰণৰ আছিলে, জুবিন গাৰ্গ, মই আগতেও কৈছোঁ এইটো কথা যে জুবিন গাৰ্গ ডাঙৰীয়াই শদিয়াত গান গাবলৈ গ'ল, 5,000 মানুহ হ'ল। মিডিল আছামত তেজপুৰত গান গাবলৈ আহিলে, 5,000 মানুহ হ'ল। তাত গান গাবলৈ, কোকৰাঝাৰ ধুবুৰীত গান গাবলৈ গ'ল, 5,000 মানুহ হ'ল। এনেকে মই জাষ্ট গন্তিটো তেনেকৈ কোৱা নাই যে লাখ লাখ মানুহ হয়। এইবিলাক একোটা একোটা বিন্দু, যোনদিনাখন 19 ছেপ্টেম্বৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হোৱা বুলি খবৰটো ওলাল, এই বিন্দুবিলাক চব একেলগ হৈ পেলাই পৃথিৱীৰ ভিতৰত ৪ৰ্থতম দীঘল যাত্ৰা, সকলোতকৈ বেছি এছিয়াৰ ভিতৰত মানুহ গেডাৰিং হ'ল, মানে এখন বৰ অসম তৈয়াৰ কৰি দিলে। তাত কোনো জাতি নাছিল, তাত কোনো ধৰ্ম নাছিলে, তাত কোনো ভাষা নাছিল, সকলো সেইদিনা অসমীয়া আছিলে। হত্যা হৈছে, কিবা হৈছে, কণ্ট্ৰভাৰ্চি কৰিছে, ৰাজনীতি কৰিছে, বেলেগ কথা, ন্যায়ালয়ৰ কথা, সেইটো ন্যায়ালয়ৰ কথা, সেইটো পিছত ন্যায়। কিন্তু ন্যায় জুবিন গাৰ্গ ডাঙৰীয়াক আমি এই বৰ অসমখন একেলগ কৰি ৰাখিলেহে জুবিন গাৰ্গ ডাঙৰীয়াৰ আচল ন্যায় হ'ব। শেষত এটা কথা সুধো ঋষি, আপোনাৰ এটা বেম্বো ইণ্ডাষ্ট্ৰী, মই সেই কথাটো এইকাৰণে উল্লেখ কৰিছোঁ, আপোনাৰ বিভিন্ন ব্যৱসায়ো আছে, সেইটো বেলেগ কথা। ইয়াৰ সৈতে জড়িত হৈ থাকে কিছুমান আমাৰ থলুৱা যুৱক যুৱতী। হয়, সেই প্ৰসংগটোৰ কাৰণেহে মই এই বিষয়টো উল্লেখ কৰিলোঁ। কেনেকুৱা ধৰণে জড়িত কৰাইছে? বেম্বোটো, বাঁহটো আমাৰ ইয়াত খুব কমন বস্তু। আমি বাঁহৰ অসমৰ, আমাৰ তেজপুৰতে মীৰা শৰ্মা ডাঙৰীয়ানী, তেখেতক বেম্বো লেডি অফ ইণ্ডিয়া বুলি জনাজাত। তেখেতে বাঁহৰ পৰা বিভিন্ন বস্তু, জুৱেলাৰী বনাই পেলাই গোটেই পৃথিৱীত বিয়পাই দিছে, কিন্তু আমাৰ অসমৰ পৰা এই বস্তুটো ভালকৈ ওলোৱা নাছিলে। সেই মীৰাবাইক আমি আনি পেলাই ট্ৰেইনিং আৰম্ভ কৰালোঁ তেজপুৰত। ট্ৰেইনিং কৰিলে কি হ'ব, ট্ৰেইনিংটো কৰাৰ পিছত কি কৰিব, মানুহজনে ট্ৰেইনিং লৈ তেজপুৰৰ ঘৰৰ ওচৰত বেম্বো জুৱেলাৰীটো লৈ গৈ বজাৰত বিক্ৰী কৰিলে 20 টকা পায়। আমি তাৰ বাবে কোম্পেনী ফৰ্মেশ্যন কৰি, আমি বিদেশী কিছুমান আমাৰ যোগাযোগ আছে, সেইবিলাকৰ লগত যোগাযোগ কৰি পেলাই ৱাছমি বুলি অৰ্গেনাইজেশ্যন এটা আছে, ৱৰ্ল্ড এছ'চিয়েশ্যন ফৰ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ, তেখেতসকলৰ লগত যোগাযোগ কৰি পৃথিৱীৰ 122খন দেশত আমাৰ এই বেম্বো জুৱেলাৰীটো যাতে বিক্ৰী কৰিব পাৰি, তাৰ বাবে আমি সম্পূৰ্ণ কাৰ্যপন্থা ৰেডি কৰিছোঁ। যিহেতু আমাৰ ইয়াত বাঁহ অতি সুলভ, এই বাঁহেদি তাৰমানে আমি
ইয়াত মানুহে বাঁহ বুলি ক'লে 120 টকা বুলি ভাবে, কিন্তু সেই এডাল বাঁহৰ পৰা যদি আপুনি ভালকৈ জুৱেলাৰী বনায়, সেই জুৱেলাৰী 1 লাখ টকাত বিক্ৰী হয়। গতিকে নীৰা শৰ্মা ডাঙৰীয়ানীয়ে সেইটো প্ৰুফ কৰি থৈছে, এডাল বাঁহৰ পৰা 1 লাখ টকা কামাব পাৰি। গতিকে ইয়াৰ দি পেলাই আমাৰ অসমৰ বহুত যুৱক যুৱতী স্বাৱলম্বী হ'ব পাৰিব। এইটো ইণ্ডাষ্ট্ৰীত 2 ঘণ্টা সময় যদি দিয়ে কোনোবাই, দিনটোত 500 টকালৈকে ইনকাম কৰাৰ একেবাৰে ইজি। 500 টকাটো মিনিমাম কৈছোঁ। এযোৰ কাণফুলি আপুনি যদি বজাৰত বিক্ৰী কৰিবলৈ যায়, অসমৰ বজাৰত সেইযোৰৰ দাম 20ৰ পৰা 30ৰ পৰা 50 টকা হ'ব। কিন্তু সেইটো যেতিয়া ধুনীয়াকৈ পেকেজিং হৈ বাহিৰলৈ গুচি যাব, তেতিয়া সেইটো খুব দামত, ভাল দামত বিক্ৰী হয়। আৰু তেওঁলোকৰ ন্যূনতম ইনকাম আমি খুব ধুনীয়াকৈ ট্ৰেকিং কৰি পেলাই বনাইছোঁ বস্তুখিনি। স্বাৱলম্বী হ'ব পাৰিব আৰু যথেষ্ট পইচা ইনকাম কৰিব পাৰিব। এতিয়ালৈকে 3000 মানুহক ট্ৰেডিং দিয়া হৈ গ'ল অকল তেজপুৰ সমষ্টিৰ ভিতৰত। আৰু এতিয়া সেই সংখ্যা বাঢ়ি গৈ আছে। আমাৰ তাত কণ্টেক্ট আহিছে অল আছামৰ পৰা। আমি যেনেকৈ পাৰোঁ বঢ়াই লৈ যাম। ইয়াত এইটো এটা চিম্পল ব্যৱসায়, মানুহখিনিয়েও পইচা কামাব, যিমান জড়িত হৈ গৈ থাকিব সকলোৰে এটা পইচা ইনকাম হৈ গৈ থাকিব। আৰু আমাৰ যিটো মানে থলুৱা যিটো কলা, সেইটো সুন্দৰকৈ প্ৰসাৰ হ'ব, খুব সুন্দৰকৈ প্ৰসাৰ হ'ব। আৰু এইটোৰ ওপৰত মাৰ্কেটিং ক'ত বিক্ৰী হ'ব, কি হ'ব, কেনেকৈ হ'ব, সকলো অলৰেডি প্ৰায় তৈয়াৰ হৈ গৈছে। আমি সেইটো একেবাৰে যোনদিনা লঞ্চিঙতহে এনাউন্স কৰিম। ৰিচাৰ্চ কৰিলে আমি আশা কৰিম আপুনি যি আপোনাৰ ৰাজনৈতিক এই যাত্ৰা, হয়, এই যাত্ৰাৰ মাজত এই ব্যৱসায় অথবা আপোনাৰ শিল্পী সুলভ যি মন বা মনস্তত্ব, সেই মনস্তত্বক আপুনি তাৰ মাজলৈ টানি নিয়ক। আপুনি কথা নহয়, কিন্তু কথা হ'ল কি, তাক আপুনি সংমিশ্ৰণ নকৰিব, সেয়া সম্পূৰ্ণ পৃথকে ৰাখক। আপুনি আগবাঢ়ি যাওক। আমাৰ অশেষ কি ক'ম, শুভকামনা। ধন্যবাদ আপোনাৰ এই যাত্ৰাত। ধন্যবাদ। আপোনালোকে প্ৰত্যক্ষ কৰিলে, এয়া আছিল ঋষিৰাজ কণ্ডিল্য। আৰু চাওঁ তেখেত কেনেদৰে আগবাঢ়ে, তেখেতৰ পৰিকল্পনাসমূহ কেনেদৰে বাস্তৱায়িত কৰে।